শুই উঠিয়ে ফ্ৰেছ হৈ ভাত পানী বনোৱাৰ লগে লগে বেডৰুমটো ঠিক ঠাক কৰিবলৈ লৈছোঁ কাৰণ যোৱা ৰবিবাৰৰ পৰা মোৰ মাইগ্ৰেন বমি এই চব হৈ মই একদম অৱস্থা নোহোৱা ঘৰৰ এটাও কাম কৰা নাছিলোঁ ভাতেই বনোৱা নাছিলোঁ সোমবাৰ আৰু মঙলবাৰে দুদিন মই ভাতেই খোৱা নাছিলোঁ কাৰণ ইমানেই বমি হৈছে কিবা এটা খালেই পানী খালেও বমি হৈ যায় মানে পানীও মোৰ সহ্য নহয় এনেকুৱা এটা অৱস্থা আৰু এই যে কম্বলখন জাপিলোঁ দেখিলেনে কম্বলখন জাপিছোঁ মানে গা বেয়া লগাৰ কাৰণে লোৱা নাই ইয়াতে যে ইমান বৰষুণ মুম্বাইত বৰষুণৰ কাৰণে ক'তো ওলাবই নোৱাৰি মানুহে যে কেনেকৈ ডিউটি কৰিছে বুজি নাপাওঁ আমাৰ ইফালেতো আৰু বেছি বৰষুণ আৰু বৰষুণত ফুৰাটো দূৰৰে কথা ওলাই যোৱাটো দিগদাৰ মই সেইকাৰণে চব অনলাইনতে বস্তু আনি আছোঁ আৰু অনলাইনতে হেৰি কৰি চব যিকোনো বস্তু অনলাইনতে লৈছোঁ চব্জি পৰ্যন্ত অনলাইনত লৈছোঁ কিষাণ কানেক্ট বুলি এটা এপছ আছে তাতো পায় ইনষ্টামাৰ্টতো পায় গতিকে ফ্ৰেছ বস্তু পায় কিষাণ কানেক্টত বনাই মেলি মই খাই লৈ ৰুম চুম ঠিক কৰি আপোনালোকক আজি ভাবিছোঁ মোৰ বেডৰুমটো অলপ দেখুৱাওঁ মোৰ বেডৰুমটো আচলতে এনেকুৱা ধুনীয়াই হৈ থাকে কিন্তু এই বেমাৰটো হৈ ৰবিবাৰৰ পৰা মোৰ একেবাৰে অৱস্থা বেয়া মই একোৱেই কৰা নাছিলোঁ ভিডিঅ'টো চাই কেনে লাগিলে মোক জনাব আৰু মই দেখিবলৈ আগতকৈ অলপ শকত হৈছোঁ নে জনাব দেই আৰু লাইক কমেণ্ট কৰিব